হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তৃতীয় চতুৰ্থ বৰ্গৰ পদত 5% ৰিজাৰ্ভেশ্যন থাকিব। এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে আকৌ পুনৰবাৰ ঘোষণা কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লৈ অন্তত 5% আমি এডভান্টেজ দিম। সবতে নহয়, গ্ৰেড 3 আৰু গ্ৰেড 4 ষ্টুডেণ্টটো বাঢ়িছে, এপ্লিকেণ্টটো বাঢ়িছে। আমাৰ অধ্যক্ষ মহোদয় 1 লাখ নিযুক্তি কেতিয়া হ'ব আজি চাওঁতে আমি আজি অসমত 94,506 নিযুক্তি দিয়াটো ডাঙৰ কথা নহয়। এটাও কোৰ্ট কেছ নহয়। নিযুক্তি হয়তো কোনোবা ডাঙৰ গভৰ্ণমেণ্টে 5 লাখো দিব, বাট দ্য কাইণ্ড অফ ট্ৰান্সপাৰেন্সি টেটৰ পৰা আৰক্ষীলৈ, আৰক্ষীৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লৈ 16 তাৰিখে SCS-ত ল'ৰা এপইণ্টমেণ্ট পাব। 8-16 তাৰিখে আমি SCS-ৰ এপইণ্টমেণ্ট লেটাৰ দিম। এই 94 to 95 লৈকে আহি যাব। এটাও কোৰ্ট কেছ নাই। হাউচত মই জনাবলৈ পাই ভাল পাইছো, এটাও কোৰ্ট কেছ নাই। কিমান উত্তেজিত কৰাৰ চেষ্টা হৈছিল। ৱেট লিষ্ট বুলি কেছ কৰক, কিবা বুলি কেছ কৰক, ডাবল বুলি কেছ কৰক, কোনেও নকৰিলে। আৰু এইবাৰ কি হ'ল, যোৱাবাৰ যিবিলাক ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়া নাছিল, এইবাৰ নতুনকৈ যেতিয়া আমি 35,000 নিযুক্তি দিলো, এডভাৰটাইজ কৰিলো, এইবাৰ নাম্বাৰ অফ ষ্টুডেণ্টটো বাঢ়িছে, এপ্লিকেণ্টটো বাঢ়িছে। আমাৰ ওপৰত বিশ্বাস আৰু আস্থা উভতি আহিছে। প্ৰাইভেট ছেক্টৰত কাম কৰি থকা যি নিবনুৱা নহয়, তেওঁলোকেও চাকৰি তেতিয়া আবেদন কৰিছে যে এইখন গভৰ্ণমেণ্ট য'ত চাকৰি নামত কোনেও টকা পইচা নলয়। আমি আৰু অলপ আগুৱাই গৈছো, ডেমক্ৰেটাইজেশ্যন অফ গভৰ্ণমেণ্ট জব, যে চৰকাৰী চাকৰিৰো গণতান্ত্ৰিকৰণ হ'ব লাগে। এখন ঘৰত মই 3টা চাকৰি আছে, কাষৰ ঘৰখনত এটাও চাকৰি নাই। মাৰ্কছৰ ডিফাৰেন্স কিমান? 1 নম্বৰ 2 নম্বৰ। আজি আমি সিদ্ধান্ত লৈছো যে চৰকাৰী চাকৰি নথকা পৰিয়ালৰ ল'ৰা ছোৱালীক অন্তত 5% আমি এডভান্টেজ দিম। সবতে নহয়, গ্ৰেড 3 আৰু গ্ৰেড 4 ডেমক্ৰেটাইজেশ্যন অফ গভৰ্ণমেণ্ট জব, চৰকাৰী চাকৰিটো গণতান্ত্ৰিকতা। আজি অসম চৰকাৰে এক নতুন সিদ্ধান্ত হাতত লৈছে। অধ্যক্ষ মহোদয়, অসম মালাৰ আঁচনি ঘোষণা কৰা হৈছে অহা বছৰৰ কাৰণে, কিন্তু আমি যোৱাকালি এই কেবিনেটত গোটেইকেইটা আঁচনি আমি